অন্য এটা অতি জৰুৰী আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হৈছে অসম কংগ্ৰেছৰ একেলগে ২ শতাধিক লোকৰ এইবাৰ কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপি অগপক বুঢ়া আঙুলি দেখুৱাই এতিয়া কংগ্ৰেছে বজাইবলৈ সক্ষম হৈছে ৰণদংকা কংগ্ৰেছত যোগদান কৰিছে বিজেপি অগপৰ ২ শতাধিক নেতা কৰ্মীয়ে কোট আচলতে এই যোগদান কাৰ্যসূচী কোনে কোনে ইতিমধ্যে যোগদান কৰিছে কিছু বিশদ তথ্য আছে আমাৰ হাতত সবিস্তাৰে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে অসম কংগ্ৰেছৰ একেলগে ২ শতাধিক লোকৰ এইবাৰ কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপি অগপক বুঢ়া আঙুলি দেখুৱাই কংগ্ৰেছে বজাইছে ৰণদংকা কংগ্ৰেছত যোগদান বিজেপি অগপৰ ২ শতাধিক নেতা কৰ্মীৰ যুৱ প্ৰতিনিধিৰ যোগদানে অধিক শক্তিশালী কৰিব কংগ্ৰেছক ২৬ৰ নিৰ্বাচনত বিজেপিক উফৰাবলৈ সম্পূৰ্ণভাৱে সাজু হৈছে বুলি তেওঁলোকে মন্তব্য কৰে মুখ্যমন্ত্ৰী আজিকালি কি কৈ থাকে নিজেই নাজানে বুলি কোৱা হৈছে তেখেতে ৰাতিপুৱা এটা কথা কয় আকৌ ৰাতি এটা কথা কয় মুখ্যমন্ত্ৰীয়ে মিছাতে কংগ্ৰেছ গৌৰৱ গগৈৰ পাছত ঘূৰি টোপনি ক্ষতি কৰিছে বিজেপি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ অচিনাকি লোক সন্দৰ্ভতো মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে অসম কংগ্ৰেছৰ আমি ইতিমধ্যে উল্লেখ কৰিছো যেহেতু একেলগে ২ শতাধিক লোকে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰাৰ সেই খবৰ আমি এই মুহূৰ্তত লাভ কৰিছো অধিক শক্তিশালী হৈ পৰিব এতিয়া কংগ্ৰেছ ২৬ৰ নিৰ্বাচনত বিজেপিক উফৰাবলৈ সাজু বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে কংগ্ৰেছত যোগদান বিজেপি অগপৰ ২ শতাধিক নেতা কৰ্মীৰ মুঠৰ ওপৰত এইবাৰৰ যে নিৰ্বাচন ২৬ৰ নিৰ্বাচনত কিন্তু অসম কংগ্ৰেছে হয়তো ভয়ংকৰ প্ৰত্যাহ্বান হয় বিজেপিৰ সন্মুখত থিয় হ'ব পাৰে ২৬ৰ নিৰ্বাচনত বিজেপিক উফৰাবলৈ যেহেতু বৰ্তমান সময়ত সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে কংগ্ৰেছ আৰু এই কথা ইতিমধ্যে ৰিপুন বৰাই নিজে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীক লৈও বাৰু মন্তব্য কৰিছে যে আজিকালি মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈ থাকে তেওঁ নিজেই নাজানে ৰাতিপুৱাৰ ভাগত তেওঁৰ এটা কথা আৰু নিশা হ'লে আন এটা কথা কয় বুলি তেওঁ মন্তব্য কৰিছে যথেষ্ট সংখ্যক যুৱ প্ৰতিনিধিয়ে ইতিমধ্যে যোগদান কৰিছে মুখ্যমন্ত্ৰীয়ে মিছাতে কংগ্ৰেছ গৌৰৱ গগৈৰ পাছত ঘূৰি বৰ্তমান টোপনি ক্ষতি কৰি আছে বিজেপি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা এনেধৰণে জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ কংগ্ৰেছ হয়তো এইবাৰ শক্তিশালী ৰূপত থিয় হ'ব অচিনাকি লোক সন্দৰ্ভতো মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ ২৬ৰ নিৰ্বাচন মুঠৰ ওপৰত এইবাৰ সম্পূৰ্ণভাৱে অসম কংগ্ৰেছৰ শক্তি যে বৃদ্ধি পাইছে সেই কথা তেওঁ ইতিমধ্যে নিশ্চিত কৰিছে আৰু এইবাৰৰ এই নিৰ্বাচনত হয়তো বিজেপিয়ে হয়তো মুখ ঠেকেচা খাব পাৰে কিয়নো কংগ্ৰেছৰ প্ৰতি আচলতে লোকৰ বিভিন্ন আচলতে লোকৰ যেনে ধৰণৰ আস্থা সেই আস্থাই আজিৰ দিনটোত সকলো কথাই আচলতে দেখুৱাই দিছে কিয়নো আজিৰ দিনটোত যি শতাধিক ইতিমধ্যে লোকে যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট সংখ্যক যুৱ প্ৰতিনিধি আৰু তেওঁলোকে ইতিমধ্যে যোগদান কৰিছে কংগ্ৰেছত হয়তো এইবাৰ ২৬ৰ নিৰ্বাচনত বিজেপিৰ বাবে হয়তো কংগ্ৰেছ এক ডাঙৰ প্ৰত্যাহ্বান হয় হয়তো সন্মুখত থিয় হ'ব পাৰে মুখ্যমন্ত্ৰী তেওঁ কি কয় তেওঁ নিজেই নাজানে তেওঁতো কোনটো কথা কয় তেওঁতো আজিলৈকে আপোনালোকে কওক আজিলৈকে তেওঁ কিমান কথা ক'লে কিমান লুটিবাগৰ মাৰিলে ৰাতিপুৱা এটা গধূলি এটা তেওঁ নিজেই নাজানে সেইকাৰণে আমি সিদিনা পৰহি দিনা মই প্ৰেছ কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো যে আপুনি অকমান জিৰণি লওক আপুনি টোপনি ভালকে যাওক আপুনি স্বাস্থ্য ঠিক ৰাখক এতিয়া যুঁজিবৰ কাৰণে কিন্তু আপুনি সেইবিলাক নকৰি মিছাকে কংগ্ৰেছৰ পিছত আৰু গৌৰৱ গগৈৰ পিছত তেওঁ ঘূৰি ঘূৰি টোপনি ক্ষতি কৰি তেওঁ স্বাস্থ্যৰ ক্ষতি কৰিছে আৰু সেইকাৰণে তেওঁ এনেকুৱা কথাবিলাক কৈছে বুলি এতিয়া সেইটো মুখ্যমন্ত্ৰীক সোধক তেখেতেহে জানিব অচিনাকি কাক বুজাইছে কাৰণ অচিনাকি বুলিতো নাই আপোনাৰ মাটি বিক্ৰী কৰিলে
এটা প্ৰক্ৰিয়াৰ মাজেদি বিক্ৰী হয়। আজিকালি এইটো আগতীয়াকৈ পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লোৱাৰ পিছত সেই মাটি ৰেজিষ্ট্ৰেশ্যন হয়, তন্নকে পৰীক্ষা হয়। গতিকে তাত অচিনাকি ক'ৰ পৰা আহিব, অচিনাকি শব্দটো ক'ৰ পৰা আহিলে? গতিকে সেইকাৰণে আমি কৈছোঁ মুখ্যমন্ত্ৰীকে সোধক, তেওঁ ইয়াৰ উত্তৰটো বেচিকেলি নিৰ্বাচনৰ প্ৰস্তুতি, বুথ কমিটি গঠন এইবিলাক। কিন্তু তাৰ লগতে যোৱা ২৭ নৱেম্বৰ তাৰিখে আমাৰ গহপুৰৰ যুৱ নেতা শংকৰজ্যোতি কুটুমে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিত আনুষ্ঠানিকভাৱে তেখেতে যোগদান কৰিছিল। গতিকে আজি তেখেতৰ এটা আদৰণি হৈছে ইয়াত। ২টা ব্লক কংগ্ৰেছে তেখেতক এটা আমাৰ পৰিয়াললৈ গুৱাহাটীত জইন কৰিছিলে যদিও ইয়াত আমাৰ পৰিয়াললৈ তেখেতক আদৰণি জনাইছে। আৰু লগতে শংকৰজ্যোতি কুটুমৰ যিসকল ফলোৱাৰ, যিসকল তেওঁৰ অনুৰাগী, সেই অনুৰাগীসকলেও ইয়াত আজি যোগদান কৰিছে। কিছু সংখ্যকে, চবেই নহয়, বাকীবিলাকে পাৰ্ট বাই পাৰ্ট কৰি থাকিব। আজি মোটামুটি ২০০ৰো অধিক আমাৰ বিজেপি, এজিপি বা অন্যান্য তেনেকুৱাৰ পৰা আহি বিশেষকৈ সকলোবিলাক যুৱ প্ৰতিনিধি আজি আমাৰ কংগ্ৰেছ দলত তেওঁলোকে যোগদান কৰে। মই কংগ্ৰেছী আছিলোঁ, স্বাধীনতা আন্দোলনকাৰী। মোৰ দেউতা হিষ্ট্ৰী চাব, অবিভক্ত দৰং ডিষ্ট্ৰিক্ট যি আছিলে তাত যুৱক কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলে। বহুত বছৰ ধৰি যুৱক কংগ্ৰেছৰ দায়িত্ব পালন কৰিছিলে আৰু মই তেখেতৰে পুত্ৰ। নহয়, জাষ্ট মই আক্ৰান্ত সৈনিক। আমাৰ সমীকৰণ আছে। যিহেতু আপোনালোকে জানে যে বিগত নিৰ্বাচনবিলাকতো 40,000 সমৰ্থক লৈ পেলাই মই বিজেপিক জিকাবলৈ সক্ষম হৈছিলোঁ। গতিকে আজি মই নাই, আজি সেই বিজেপিত মই নাই। তেখেত যিজন কেণ্ডিডেট আছিল, যিজন আছিলে তেখেত কেণ্ডিডেটে আছিলে, তেখেত নেতা নাছিলে। আমি তেখেতক বিধায়ক বনাইছিলোঁ, জনপ্ৰতিনিধি। তেখেত কিন্তু বিজেপিৰ নেতা নহয় আৰু অসম গহপুৰৰ নেতা নহয়। গুৰুত্বপূৰ্ণ ভূমিকা অকল মই ল'ব নালাগে, প্ৰত্যেকজন আমাৰ নাগৰিকে ল'ব লাগিব। আমাৰ গহপুৰৰ নাগৰিকে ল'ব লাগিব, আমাৰ কৰ্মীয়ে ল'ব লাগিব। আজি ২০০তকৈ প্ৰায় বেছি ল'ৰাই যোগদান কৰিছে। এই সন্মান আগত বিজেপিত মই পোৱা নাছিলোঁ, মই বিবেচনা কৰোঁ।